মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছো জাপানত ভয়ংকৰ ভূমিকম্পৰ পিছতে সুনামিৰ এলাৰ্ট জাৰি কৰা হৈছে 7.5 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পৰ পিছতে এতিয়া আহিছে ভয়ংকৰ সুনামি উপকূললৈ খেদি আহিছে ভয়ংকৰ সুনামি আৰু সকলোকে এলাৰ্ট কৰি দিয়া হৈছে সাৱধানে থকাৰ আহ্বান জনোৱা হৈছে জাপান চৰকাৰৰ ফালৰ পৰা আৰু ওখ ঠাইত আশ্ৰয় লোৱাৰ আহ্বান জনোৱা হৈছে যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদ হ'ব পাৰে জাপানত এতিয়া হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে জৰুৰী অৱস্থাৰ ঘোষণা কৰা হৈছে জনাইছে বহুত বিগ ব্ৰেকিং মুহূৰ্তত প্ৰলয়ংকাৰী ভূমিকম্পৰ পিছতে জাপানত সুনামিৰ এলাৰ্ট এই মুহূৰ্তত প্ৰলয়ংকাৰী ভূমিকম্প আহিছে তাৰ পিছতে সুনামিৰ এলাৰ্ট জাৰি কৰা হৈছে 7.5 প্ৰাবল্যৰ ভূমিকম্প অহাৰ পিছতে জাপানত এতিয়া লাগিছে হাহাকাৰ জাপানত জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে জাপানত হাই এলাৰ্ট এই মুহূৰ্তত যিকোনো মুহূৰ্ততে ভয়ংকৰ সুনামি আহিব পাৰে উপকূলত এতিয়া উপকূলত যিকোনো মুহূৰ্ততে সুনামি প্ৰৱেশ কৰিব পাৰে মহাসাগৰত ইতিমধ্যে তাণ্ডৱ আৰম্ভ হৈছে সুনামিৰ 3 মিটাৰ উচ্চতা পৰ্যন্ত সুনামিৰ ঢৌৱে খেদি আহিছে উপকূললৈ আৰু ভূমিকম্পৰ পিছতে দেশখনৰ প্ৰধানমন্ত্ৰীৰ জৰুৰী নিৰ্দেশ যিকোনো মুহূৰ্ততে ভয়ংকৰ ৰূপ ল'ব পাৰে সুনামিয়ে ঘৰ এৰি ওখ ঠাইত আশ্ৰয় লোৱাৰ আহ্বান জনোৱা হৈছে চৰকাৰৰ ফালৰ পৰা প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাইছে সকলোকে ঘৰ এৰি ওখ ঠাইত থাকক 10 কিলোমিটাৰ গভীৰতাত আছিল কেন্দ্ৰবিন্দু ভয়ংকৰ ভূমিকম্পৰ 7.5 প্ৰাবল্যৰ ভূমিকম্প জাপানত আওমুৰি আৰু হোক্কাইডোত ৰেড এলাৰ্ট জাৰি কৰা হৈছে দেশখনৰ ভয়ংকৰ বন্ধ কৰি দিয়া হৈছে বুলেট ট্ৰেইনৰ চলাচল জৰুৰী অৱস্থাৰ ঘোষণা কৰা হৈছে যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদ হ'ব পাৰে জাপান চৰকাৰে গঠন কৰিছে ক্ৰাইচিছ মেনেজমেণ্ট টিম আৰু এই টিম যিকোনো মুহূৰ্ততে সহায় কৰিব ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিব বিপদত পৰিলে সকলোকে দেশৰ নাগৰিকক পাৰমাণৱিক কেন্দ্ৰসমূহৰ ওপৰত ৰখা হৈছে তীক্ষ্ণ দৃষ্টি যিকোনো মুহূৰ্ততে ভয়ংকৰ সুনামি প্ৰৱেশ কৰিব পাৰে ইতিমধ্যে সাগৰত সুনামিৰ প্ৰবল ঢৌ দেখিবলৈ পোৱা গৈছে সাংঘাতিক ঢৌ দেখিবলৈ পোৱা গৈছে সুনামিয়ে খেদি আহিছে এতিয়া 3 মিটাৰ উচ্চতা পৰ্যন্ত সুনামিৰ ঢৌৱে খেদি আহিছে উপকূললৈ যিকোনো মুহূৰ্ততে উপকূলত প্ৰৱেশ কৰিব পাৰে ভয়ংকৰ সুনামিয়ে তাৰ পিছতে ভয়ংকৰ ৰূপ ল'ব পাৰে আৰু সেইবাবে বিপদৰ প্ৰতি লক্ষ্য ৰাখি জাপানৰ প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা জনোৱা হৈছে সকলোকে ঘৰ এৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু ওখ ঠাইত আশ্ৰয় লোৱাৰ বাবে আহ্বান জনোৱা হৈছে সকলোকে সুনামিৰ পিছতে এলাৰ্ট জাৰি কৰা হৈছে 7.5 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্প আহিছিল জাপানত তাৰ পিছতে লাগিছে এতিয়া হাহাকাৰ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে চৰকাৰৰ ফালৰ পৰা প্ৰলয়ংকাৰী ভূমিকম্পৰ পিছতে এতিয়া জাপানত হাহাকাৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে জাৰি কৰা হৈছে জৰুৰী নিৰ্দেশনা জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰা হৈছে মহাসাগৰত ইতিমধ্যে আৰম্ভ হৈছে সুনামিৰ তাণ্ডৱ 3 মিটাৰ উচ্চতা পৰ্যন্ত সুনামিৰ ঢৌৱে খেদি আহিছে উপকূললৈ ভূমিকম্পৰ পিছতে দেশখনৰ প্ৰধানমন্ত্ৰীৰ জৰুৰী নিৰ্দেশনা ঘৰ এৰি সকলো ৰাজ্যক সকলো জনসাধাৰণক ওখ ঠাইত আশ্ৰয় লোৱাৰ আহ্বান জনাইছে সকলো নাগৰিককে আহ্বান জনোৱা হৈছে প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা সকলো ওখ ঠাইত আশ্ৰয় লওক নিজৰ ঘৰ এৰি ওখ ঠাইত আশ্ৰয় লোৱাৰ আহ্বান জনোৱা হৈছে আৰু আওমুৰি আৰু হোক্কাইডোত ৰেড এলাৰ্ট জাৰি কৰা হৈছে আৰু বন্ধ কৰি দিয়া হৈছে বুলেট ট্ৰেইনৰ চলাচল জাপান চৰকাৰে গঠন কৰিছে ক্ৰাইচিছ মেনেজমেণ্ট টিম আৰু পাৰমাণৱিক কেন্দ্ৰসমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে জাপানে যিকোনো মুহূৰ্ততে সুনামিয়ে প্ৰৱেশ কৰিব পাৰে উপকূলত ভয়ংকৰ ৰূপ লৈছে এতিয়া সুনামিয়ে সাগৰত দেখিবলৈ পোৱা গৈছে বৃহৎ ঢৌ প্ৰকাণ্ড ঢৌ দেখিবলৈ পোৱা গৈছে সাগৰত 3 মিটাৰ উচ্চতা পৰ্যন্ত সুনামিৰ ঢৌৱে এটা খেদি আহিছে উপকূললৈ ভয়ংকৰ তীব্ৰ গতিত আহিছে 3 মিটাৰ উচ্চতা পৰ্যন্ত সুনামিয়ে তীব্ৰ গতিত উপকূলৰ ফালে খেদি আহিছে আৰু তাৰ পিছতে জাপান চৰকাৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে সকলোকে সাৱধানে থকাৰ আহ্বান জনোৱা হৈছে যিকোনো মুহূৰ্তত উপকূলত প্ৰৱেশ কৰিব পাৰে সুনামি আৰু সেইবাবে সাৱধানতা অৱলম্বন কৰাৰ বাবে সকলোকে আহ্বান জনোৱা হৈছে জাপানত এলাৰ্ট জাৰি কৰা হৈছে যে সকলোৱে নিজৰ ঘৰখনৰ পৰা আঁতৰত থাকক ওখ ঠাইত আশ্ৰয় লোৱাৰ বাবে আহ্বান জনোৱা হৈছে প্ৰলয়ংকাৰী ভয়ংকৰ সুনামি আহিছে তীব্ৰ গতিত আহিছে উপকূলৰ ফালে খেদি আহিছে সুনামি আওমুৰি আৰু হোক্কাইডোত ৰেড এলাৰ্ট জাৰি কৰা হৈছে দেশখনৰ বন্ধ কৰি দিয়া হৈছে বুলেট ট্ৰেইনৰ চলাচল ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আৰু জাপান চৰকাৰে গঠন কৰিছে ক্ৰাইচিছ মেনেজমেণ্ট টিম যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদ হ'ব পাৰে জাপানত প্ৰলয়ংকাৰী 7.5 প্ৰাবল্যৰ ভূমিকম্প আহিছিল জাপানত তাৰ পিছতে প্ৰলয়ংকাৰী ভূমিকম্পৰ পিছতে সুনামিৰ এলাৰ্ট জাৰি কৰা হৈছে যিকোনো মুহূৰ্ততে ভয়ংকৰ সুনামিয়ে প্ৰৱেশ কৰিব পাৰে উপকূলত তাৰ বাবে সকলোকে জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে দেশখনত জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে সকলোকে সাৱধানে থকাৰ বাবে আহ্বান জনোৱা হৈছে ওখ ঠাইত আশ্ৰয় লোৱাৰ বাবে জাপানৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে জাপান চৰকাৰে ইতিমধ্যে সকলো ব্যৱস্থা কৰিছে ক্ৰাইচিছ মেনেজমেণ্ট টিম তেওঁলোকে গঠন কৰিছে পাৰমাণৱিক কেন্দ্ৰসমূহৰ ওপৰত তীক্ষ্ণ
দৃষ্টি ৰাখিছে যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদ হ'ব পাৰে প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা সকলোকে আহ্বান জনাইছে নিজৰ সুৰক্ষাৰ বাবে ঘৰ এৰি ওখ ঠাইত আশ্ৰয় লোৱাৰ বাবে এতিয়া আহ্বান জনোৱা হৈছে জনাইছো ভয়ংকৰ বিপদ হ'ব পাৰে জাপানত প্ৰলয়ংকাৰী ভূমিকম্প আহিছিল ৭.৫ প্ৰবলৰ ভূমিকম্পৰ পিছতে জাপানত এতিয়া জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে জাপানত হাহাকাৰ প্ৰলয়ংকাৰী ভূমিকম্পৰ পিছতে সুনামিৰ এলাৰ্ট জাৰি কৰা হৈছে প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা এতিয়া সকলোকে জনোৱা হৈছে দেশখনৰ যে ওখ ঠাইত আশ্ৰয় লওক নিজৰ ঘৰ এৰি সাৱধানতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে নিজকে সুৰক্ষাৰ বাবে ওখ ঠাইত আশ্ৰয় লোৱাৰ বাবে জৰুৰী নিৰ্দেশ প্ৰদান কৰা হৈছে জাৰি কৰা হৈছে জৰুৰী নিৰ্দেশনা জনাইছে বুলেট ট্ৰেইন চলাচল ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে সাগৰত আৰম্ভ হৈছে ইতিমধ্যে সুনামিৰ তাণ্ডৱ আৰম্ভ হৈছে তাণ্ডৱ লীলা ৩ মিটাৰ উচ্চতা পৰ্যন্ত সুনামিৰ ঢৌৱে খেদি আহিছে উপকূললৈ আৰু যিকোনো মুহূৰ্ততে উপকূলত প্ৰৱেশ কৰিব পাৰে ভয়ংকৰ সুনামি হ'ব পাৰে উপকূলত আৰু ভয়ংকৰ বিপদ হ'ব পাৰে এফালৰ পৰা ধ্বংস লীলাৰ সৃষ্টি কৰিব তাণ্ডৱ লীলাৰ সৃষ্টি কৰিব জাপানৰ উপকূলত আৰু সেইবাবে জাপান চৰকাৰৰ ফালৰ পৰা প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা সকলোকে এলাৰ্ট জাৰি কৰা হৈছে সকলোকে সাৱধানে থকাৰ আহ্বান জনোৱা হৈছে জাপানৰ সকলো নাগৰিককে সাৱধানতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে ৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি কৰিছে সমগ্ৰ জাপান তাৰ পিছতে প্ৰলয়ংকাৰী যি ভূমিকম্পৰ পিছতে সুনামিৰ তাণ্ডৱ চলিব এলাৰ্ট জাৰি কৰা হৈছে সুনামিৰ যেটো আহিছে ভয়ংকৰ সুনামি খেদি আহিছে উপকূললৈ সাগৰত দেখিবলৈ পোৱা গৈছে ৩ মিটাৰ উচ্চতা পৰ্যন্ত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ সুনামিয়ে ইতিমধ্যে তীব্ৰ গতিত খেদি আহিছে উপকূললৈ আৰু তাৰ বাবে সুনামিৰ এলাৰ্ট জাৰি কৰা হৈছে যিকোনো মুহূৰ্ততে ভয়ংকৰ ৰূপ ল'ব পাৰে সুনামি আৰু এফালৰ পৰা তাণ্ডৱ লীলাৰ সৃষ্টি কৰিব পাৰে মহাসাগৰত ইতিমধ্যে তাণ্ডৱ সৃষ্টি কৰিছে সুনামিয়ে ৩ মিটাৰ উচ্চতা পৰ্যন্ত সুনামিৰ ঢৌৱে খেদি আহিছে উপকূলত যিকোনো মুহূৰ্ততে প্ৰৱেশ কৰিব পাৰে সেইবাবে জাপানৰ সকলো নাগৰিককে আহ্বান জনাইছে সাৱধানে থকাৰ আহ্বান জনাইছে সাগৰৰ কাষৰীয়া যি অঞ্চল আছে সেই অঞ্চলসমূহলৈ বিশেষকৈ জৰুৰী নিৰ্দেশনাও জাৰি কৰা হৈছে কিয়নো ভয়ংকৰ ৰূপ ল'ব পাৰে সুনামি উপকূলত যেহেতু প্ৰৱেশ কৰিব সুনামিয়ে ভয়ংকৰ ৰূপ ল'ব পাৰে সুনামিয়ে তীব্ৰ গতিত আহি আছে ভয়ংকৰ সুনামি ৩ মিটাৰ উচ্চতা পৰ্যন্ত তাণ্ডৱ সৃষ্টি কৰি আহি আছে আৰু যিকোনো মুহূৰ্ততে ধ্বংসলীলা চলাব পাৰে এফালৰ পৰা আৰু সেইবাবে এলাৰ্ট জাৰি কৰা হৈছে জাপানৰ সকলো নাগৰিককে আহ্বান জনোৱা হৈছে ৭.৫ প্ৰবলৰ ভূমিকম্প আহিছিল জাপানত তাৰ পিছতে হাহাকাৰ লাগিছে দেশখনত প্ৰলয়ংকাৰী ভূমিকম্পৰ পিছতে সুনামিৰ এলাৰ্ট জাৰি কৰা হৈছে জাপানত জৰুৰী নিৰ্দেশনা এই মুহূৰ্তত সকলোকে এলাৰ্ট হৈ থকাৰ আহ্বান জনোৱা হৈছে জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে সকলো সাৱধান থকাৰ আহ্বান জনোৱা হৈছে প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা জনোৱা হৈছে ৩ মিটাৰ উচ্চতা পৰ্যন্ত সুনামিৰ ঢৌ দেখিবলৈ পোৱা গৈছে প্ৰকাণ্ড ঢৌ দেখিবলৈ পোৱা গৈছে সাগৰত আৰু সাগৰত প্ৰকাণ্ড ঢৌ এতিয়া ভয়ংকৰ ঢৌৱে তাণ্ডৱ সৃষ্টি কৰিছে আৰু ভয়ংকৰ ঢৌ তীব্ৰ গতিত আহি আছে উপকূলৰ ফালে উপকূলত যিকোনো মুহূৰ্ততেই সুনামিয়ে প্ৰৱেশ কৰিব পাৰে তাৰ পিছতে এফালৰ পৰা চলাব পাৰে তাণ্ডৱ লীলা আৰু সেইবাবে আওমুৰি আৰু হুক্কাইডোত ৰেড এলাৰ্ট জাৰি কৰা হৈছে দেশখনৰ সকলো নাগৰিককে আহ্বান জনোৱা হৈছে যে সকলোৱে সুৰক্ষিত হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে নিজৰ ঘৰ ত্যাগ কৰি ওখ ঠাইত আশ্ৰয় লোৱাৰ বাবে আহ্বান জনোৱা হৈছে পাহাৰীয়া ঠাইতো আশ্ৰয় ল'ব পাৰিলে পাৰমাণৱিক কেন্দ্ৰসমূহৰ ওপৰত দৃষ্টি ৰাখিছে জাপানৰ প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা জনোৱা হৈছে সকলো নাগৰিকক সকলোৱে সুৰক্ষিত হৈ থাকক প্ৰলয়ংকাৰী ভূমিকম্পৰ পিছতে সুনামিৰ এলাৰ্ট যিকোনো মুহূৰ্ততে ভয়ংকৰ সুনামি হ'ব পাৰে ৭.৫ প্ৰাবল্যৰ ভূমিকম্পই দেশখনক জোকাৰি গৈছে ইতিমধ্যে আৰু ইয়াৰ পিছতে জাৰি কৰা হৈছে জৰুৰী নিৰ্দেশনা এইবাৰ সুনামিৰ এলাৰ্ট জাৰি কৰা হৈছে জাপানত মহাসাগৰত ইতিমধ্যে আৰম্ভ হৈছে সুনামিৰ তাণ্ডৱ যিকোনো মুহূৰ্ততে তাণ্ডৱ লীলা সৃষ্টি কৰিব পাৰে উপকূলত প্ৰৱেশ কৰিব পাৰে সুনামি ভয়ংকৰ ঢৌ দেখিবলৈ পোৱা গৈছে সাগৰত প্ৰলয়ংকাৰী ভূমিকম্পৰ পিছতে সুনামিৰ এলাৰ্ট জাৰি কৰা হৈছে ৭.৫ প্ৰাবল্যৰ ভূমিকম্প আহিছিল ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে ইতিমধ্যে জাপানত আৰু বিস্তৰ ক্ষতি সাধন হৈছে জাপানৰ ঠায়ে ঠায়ে বিস্তৰ ক্ষতি হৈ পৰিছে তাৰ পিছতে জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে এবাৰ সুনামিৰ এলাৰ্ট ভূমিকম্পৰ পিছতে জাপানত সুনামিৰ এলাৰ্ট জাৰি কৰা হৈছে সকলো নাগৰিককে সুৰক্ষিত হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে সাৱধানতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে ইতিমধ্যে জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে দেশখনৰ প্ৰধানমন্ত্ৰী সকলোকে আহ্বান জনাইছে সকলোৱে সুৰক্ষিত স্থানত থাকক নিজকে সুৰক্ষা প্ৰদান কৰক সানে টাকাইছিয়ে জনাইছে প্ৰধানমন্ত্ৰী ৭.৫ প্ৰাবল্যৰ ভূমিকম্পৰ পিছতে সকলোকে সাৱধান থকাৰ আহ্বান জনোৱা হৈছে সকলো নাগৰিককে জাপানৰ সকলো নাগৰিককে ওখ ঠাইত প্ৰৱেশ কৰাৰ বাবে আশ্ৰয় লোৱাৰ বাবে আহ্বান জনাইছে প্ৰলয়ংকাৰী ভূমিকম্প যেহেতু জাপানত আহিছিলে তাৰ পিছত ৩ মিটাৰ উচ্চতা পৰ্যন্ত সুনামিৰ ঢৌ দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ঢৌৱে এতিয়া খেদি আহিছে উপকূলত যিকোনো মুহূৰ্ততে প্ৰৱেশ কৰিব পাৰে ভয়ংকৰ সুনামিয়ে চলাব পাৰে তাণ্ডৱ লীলা তাৰ পিছত দেখিবলৈ পোৱা গৈছে এতিয়া হাহাকাৰ লাগিছে জাপানত
এলাৰ্ট জাৰি কৰা হৈছে 7.5 প্ৰাবল্যৰ ভূমিকম্প জাপানত তাৰ পিছতে এতিয়া সুনামিৰ এলাৰ্ট দেশখনত এতিয়া 3 মিটাৰ উচ্চতা পৰ্যন্ত সুনামিৰ ঢৌৱে খেদি আহিছে উপকূললৈ যিকোনো মুহূৰ্ততে উপকূলত প্ৰৱেশ কৰিব পাৰে ভয়ংকৰ সুনামি প্ৰৱেশ কৰিব পাৰে ফালৰ পৰা তাণ্ডৱ লীলা চলাব পাৰে আৰু সেইবাবে সকলোকে এলাৰ্ট কৰি দিয়া হৈছে সকলোকে সাৱধানতা অৱলম্বন কৰাৰ বাবে আহ্বান জনাইছে চৰকাৰৰ ফালৰ পৰা আৰু সকলোবিলাক ব্যৱস্থা কৰিছে প্ৰলয়ংকাৰী ভূমিকম্পৰ পিছতে সুনামিৰ এলাৰ্ট জাপানত 10 কিলোমিটাৰ গভীৰতাত যেটো কেন্দ্ৰবিন্দু আছিল 7.5 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্প আছিল জাপানত 7.5 প্ৰাবল্যৰ ভূমিকম্প ইতিমধ্যে দেশখন জুকাৰি গৈছে বহু ক্ষতি সাধন হোৱাৰ খবৰে পৰিছে প্ৰলয়ংকাৰী ভূমিকম্প আৰু তাৰ পিছতে সুনামি জাপানত লাগিছে কালিকা এই মুহূৰ্তত 3 মিটাৰ উচ্চতা পৰ্যন্ত সুনামিৰ ঢৌৱে উপকূললৈ খেদি আহিছে জাপানত কালিকা লাগিছে সকলো নাগৰিককে সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছে জাপানৰ প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা ওখ ঠাইত আশ্ৰয় লোৱাৰ বাবে আহ্বান জনোৱা হৈছে যিকোনো মুহূৰ্ততে ধ্বংস লীলা চলাব পাৰে ফালৰ পৰা তাণ্ডৱ লীলাৰ সৃষ্টি কৰিব পাৰে যে 3 মিটাৰ উচ্চতা পৰ্যন্ত সাগৰত দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ঢৌ সুনামি দেখিবলৈ পোৱা গৈছে এতিয়া সেই সুনামি এফালৰ পৰা ভাগি তছনছ কৰি পেলাব পাৰে প্ৰকাণ্ড অট্টালিকা প্ৰকাণ্ড চহৰ ভাঙি চেচ কৰি দিব পাৰে লণ্ডভণ্ড কৰি দিব পাৰে তাৰ পিছতে এতিয়া সাৱধানতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে জাপানত এই মুহূৰ্তত হাহাকাৰ পৰিৱেশ প্ৰলয়ংকাৰী ভূমিকম্পৰ পিছতে সুনামিৰ এলাৰ্ট যিকোনো মুহূৰ্ততে ভয়ংকৰ সুনামি গ্ৰাসত পৰিব পাৰে এতিয়া জাপান 7.5 প্ৰাবল্যৰ ভূমিকম্পৰ পিছতে জাপানত হাহাকাৰ জাৰি কৰা হৈছে জৰুৰী নিৰ্দেশনা প্ৰধানমন্ত্ৰী সকলোকে আহ্বান জনাইছে দেশখনৰ সকলো নাগৰিককে আহ্বান জনাইছে সকলোৱে সাৱধানতা অৱলম্বন কৰক ওখ ঠাইত নিজকে আশ্ৰয় দিয়ক ওখ ঠাইত সকলোৱে আশ্ৰয় লওক কিয়নো নিজৰ ঘৰ বাৰী এৰি ওখ ঠাইত আশ্ৰয় লওক যিকোনো মুহূৰ্ততে কিয়নো ভয়ংকৰ সুনামিৰ গ্ৰাসত পৰিব পাৰে ভয়ংকৰ সুনামিৰ আহি আছে ভূমিকম্পৰ পিছতে এতিয়া সুনামি আহি আছে সাগৰত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ সুনামি দেখিবলৈ পোৱা গৈছে 3 মিটাৰ উচ্চতা পৰ্যন্ত সুনামিৰ ঢৌ দেখিবলৈ পোৱা গৈছে 10 কিলোমিটাৰ গভীৰতাত ভয়ংকৰ ভূমিকম্প আহিছিল ভয়ংকৰ ভূমিকম্প 7.5 প্ৰাবল্যৰ ভূমিকম্প ইতিমধ্যে দেশখনত বিস্তৰভাৱে ক্ষতি সাধন কৰিছে ভয়ংকৰ ভূমিকম্পৰ পিছতে এতিয়া হাহাকাৰ লাগিছে দেশখনত পুনৰ সুনামিৰ এলাৰ্ট জাপান চৰকাৰে গঠন কৰিছে ক্ৰাইচিছ মেনেজমেণ্ট টিম যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদ হ'ব পাৰে ভয়ংকৰ পাৰমাণৱিক কেন্দ্ৰসমূহৰ ওপৰতো জাপান চৰকাৰে তীক্ষ্ণ দৃষ্টি ৰাখিছে সকলোবিলাক সুৰক্ষিত কেনেদৰে ৰাখিব তেওঁলোকৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিছে জাপানৰ নাগৰিকক যিকোনো মুহূৰ্ততে তেওঁলোকে উদ্ধাৰকাৰী দলে উদ্ধাৰৰ বাবে অভিযান চলাব তাৰ বাবে তেওঁলোকে বিভিন্ন টিম গঠন কৰিছে যিকোনো মুহূৰ্ততে সহায়ৰ বাবে তেওঁলোক ইতিমধ্যে সষ্টম হৈ আছে সকলোকে নিৰ্দেশ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা প্ৰলয়ংকাৰী ভূমিকম্পৰ পিছতে 7.5 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পৰ পিছতে জাপানত পুনৰ এতিয়া সুনামিৰ এলাৰ্ট ভূমিকম্পৰ পিছতে দেশখনৰ প্ৰধানমন্ত্ৰীৰ জৰুৰী নিৰ্দেশ সকলোকে সাৱধানতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে ঘৰ এৰি ওখ ঠাইত আশ্ৰয় লোৱাৰ বাবে আহ্বান জনোৱা হৈছে নিজকে সুৰক্ষিত স্থানত ৰখাৰ বাবে সুৰক্ষিত স্থানত থকাৰ বাবে সকলো নাগৰিককে আহ্বান জনোৱা হৈছে প্ৰলয়ংকাৰী ভূমিকম্পৰ পিছতে সুনামিৰ এলাৰ্ট 7.5 প্ৰাবল্যৰ ভূমিকম্প জাপানত তাৰ পিছতে জৰুৰী নিৰ্দেশনা বৰ্তমান সুনামিৰ এলাৰ্ট জাৰি কৰা হৈছে দেশখনত প্ৰলয়ংকাৰী সুনামিয়ে ভয়ে এতিয়া হাহাকাৰ লগাইছে জাপানৰ জনতাক